হেল্ল' ভিউৱাৰ্ছ ডিইৰ ফালৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ফাৰ্ষ্ট ফেজৰ যিখন লিষ্ট কিছুদিন আগতে প্ৰকাশ পাইছিল সেই লিষ্টখনত একাংশৰ নাম আহিছে একাংশৰ নাই অহা যিসকলৰ নাম অহা নাই তেখেতসকলৰ নাম ছেকেণ্ড ফেজত যিখন লিষ্ট প্ৰকাশ পাব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তাত নাম আহি যাব পাৰে গতিকে তাক লৈ চিন্তা কৰিবলগীয়া বিশেষ কাৰণ নাই কিন্তু ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈছে কোনসকলৰ নাম আহিছে যিসকলৰ নাম আহিছে তেখেতসকলৰ পাৰ্চেণ্টেজ কাট অফ মাৰ্ক কেনেকুৱা সেইলৈ এই ভিডিঅ'টোত কিছু কথা ডিছকাছ কৰা হ'ব প্ৰথমতেই দুটা কথা মন কৰিব এক নম্বৰ কথাটো হৈছে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ বেলেগ বেলেগ হ'ব দুই নম্বৰ কথাটো হৈছে ভেৰিফিকেশ্যনত যদি আপোনাৰ নাম আহিছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট তাত যদি আপোনাৰ নাম আহিছে তেনেহ'লে আপুনি চাকৰিটো পোৱাৰ চান্স আছে এতিয়া কাট অফ কিমান গৈছে সেইটো কথা নিশ্চিতকৈ ক'ব নোৱাৰি কিন্তু কিছুমান ভিডিঅ'ত কোৱা হৈছে যে কাট অফ ইমান গৈছে মোৰ লগৰে চিনাকি তিনিজন কেণ্ডিডেটৰ কথা যদি কওঁ এজনৰ মাৰ্কছটো হৈছে 65 এজনৰ মাৰ্কছটো হৈছে 64 আৰু এজনৰ 66 এতিয়া কথাটো হৈছে কি 66 মাৰ্কছ থকাজনৰ নাম অহা নাই কিন্তু 64 থকাজনৰ নাম আহিছে 65% থকাজনৰ নাম আহিছে যিটো এটা ৰুল দিছিলে যে হাই ছেকেণ্ডেৰীৰ পৰা ইমান পাৰ্চেণ্ট ডিগ্ৰীৰ পৰা ইমান পাৰ্চেণ্ট ল'ব লাগিব তেনেধৰণে টোটেল পাৰ্চেণ্টেজটো উলিয়াওঁতে বেছি পাৰ্চেণ্ট থকাজনৰে নাম অহা নাই কিন্তু তেওঁতকৈ কম পাৰ্চেণ্ট থকা দুজনৰ নাম আহিছে সেইটো কি কাৰণে হৈছে প্ৰথমতে মই ক'লোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ বেলেগ বেলেগ হয় তেওঁ কি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিলে সেই ছিলেক্ট কৰা ডিষ্ট্ৰিক্টৰ ওপৰত কাট অফটো ডিপেণ্ড কৰিছে গতিকে কাৰোবাৰ বেছি পাৰ্চেণ্ট থাকিলেও তেওঁৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাহিব পাৰে কিন্তু কাৰোবাৰ কম আছে অন্যতকৈ কম আছে কিন্তু তেওঁৰ নাম ভেৰিফিকেশ্যন লিষ্টত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে নাম আহিছে নেক্সট ছেকেণ্ড ফেজৰ যিখন লিষ্ট প্ৰকাশ পাব তাত আপোনাৰ নামটো আহিবনে নাই সেইটো ডিপেণ্ড কৰিব আপুনি কোনকেইখন জিলা ছিলেক্ট কৰিছিলে জিলাই প্ৰতি কাট অফ বেলেগ বেলেগ হ'ব 5500ৰ এইটো যি ভেকেঞ্চি আছিল এই ভেকেঞ্চিটোত যিসকলৰ ফিজিকেল ভেৰিফিকেশ্যনত নাম আহিছে প্ৰায়বিলাকৰে চাকৰি নিশ্চিত হ'ব এই এডভাৰটাইজমেণ্টটো যিহেতু পাব্লিছ হোৱা দিন হ'ল পুৰণি এডভাৰটাইজমেণ্ট ভেৰিফিকেশ্যন লিষ্টত নাম অহা একাংশ প্ৰাৰ্থীয়ে বিভিন্ন চৰকাৰী পোষ্টত ইতিমধ্যে চাকৰি কৰি আছে এটা পোষ্টৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থীৰ মাজত প্ৰতিযোগিতা হ'লেও শেষৰ ফালে বেছিভাগ লোকেই চাকৰিটো পাবগৈ যিহেতু কিছুসংখ্যক লোক লিষ্টত নাম আহিছে যদিও তেওঁলোকে চাকৰিটো নলয় অথবা তেওঁলোকে ইতিমধ্যে বেলেগ ডিপাৰ্টমেণ্টত কাম কৰি থকাৰ কাৰণে এই চাকৰিটো বাদ দিব আৰু এইটো ঠিক যদি ওপৰ লেভেলৰ পৰা লিষ্টবিলাক পাব্লিছ কৰে প্ৰথমতে PGT তাৰ পৰা GT তাৰ পৰা UP LP এনেধৰণে যদি নাম তালিকাবিলাক প্ৰকাশ কৰে মেৰিট লিষ্টটো উলিয়াই তেতিয়াহ'লেতো ইয়াত যিখিনিৰ নাম আহিছে প্ৰত্যেকেই চাকৰি পাব অভাৰলেপটো কমি যাব